Hey guys, namaskar, good afternoon সকলোকে মই জানবী সকলোকে স্বাগতম জনাইছো পুনৰবাৰ মোৰ চেনেলৰ আনিতি ভিডিঅ'লৈ আশা কৰিছো আপোনালোক সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ কিবা এমফালে আছে আপোনালোক সকলোকে লগত লাগি ব্লগটো ষ্টাৰ্ট কৰিছো আৰু এতিয়া বনাইছো দুপৰীয়াৰ কাৰণে দাদা আনিছিলে মাছ ওকা মাছ আনিছে মাছ আৰু টমেটো আনিছে আৰু গাজৰ আনিছে গাজিৰ কাৰণে টমেটোৰে আলুৰে বনাম আৰু মাছ আৰু মাছৰ অকমান তেলো আছে অকমান তেল আছে আৰু পটল আছে পটলৰ লগত মাছৰ তেল ভাজি কৰিম আজি ফাৰ্ষ্ট টাইম দেই ভাজি কৰি চাওঁ নহ'লে কি বনাম বুলি ভাবিছো ভাবি পোৱা নাই সেইকাৰণে হলো পটলহে বনাওঁ আৰু গাখীৰ যে শুই আছিলে সেই সময়তে মই চব্জি কাটি মেলি পুৰা আজৰি হ'লো অকল মছলাখিনি কৰিব বাকী আছিল আৰু মছলাটো কৰিলো এতিয়া এই পটলখিনি সৰু সৰুকৈ কাটিলো আৰু এই আলু আৰু টমেটো কেতিয়াবাই কাটা দেই গাখীৰ মানে যেতিয়া শুই আছিলে তাই হৈছে 10:30মান শুইছে তাৰপিছত উঠিছে 11:20 মান উঠিছে উঠি মেলি গা পা ধোৱালো আৰু তাইক খোৱাও হোৱা নাই যেটো ফিডিং কৰাই আছিলো মই তাই উঠাৰ লগে ফিডিং কৰিলো আকৌ মই ফিডিং কৰিলো তেনেকৈ মানে 2-3 বাৰ ফিডিং কৰা হৈছে যে তেনেকৈ মানে পেট ফুল হৈ আছে আৰু মই খোৱা নাই এতিয়া মানে খুৱাই আছে আৰু পিয়াই আহিছে 12:30 মানত আৰু পিয়াই যেটো ৰাতিপুৱাই গুচি গৈছে সেইকাৰণে পিয়াক মানে মাতি পঠিয়াইছে উঠাই আহিছে অকমান ভাল পাইছে তাই ভৰিটো অকমান এতিয়া আগতে অকমান বেকা খোজ কাজিলে এতিয়া অকমান ঠিক হৈছে আৰু তো যে নহওক ভিডিওটা যে এনেকৈ ষ্টাৰ্ট কৰিছো চাই শেষলৈকে দিনটো কি হয় কি নহয় দেখাব চেষ্টা কৰিম পিনাকটো ৰাতিপুৱাই গুচি গ'ল আৰু দাদাও মানে অকমান ৰৈ দিছিলে আৰু গাড়ীত গৈছিলে কাৰণ পিয়াটো ৰাতিপুৱা নাছিলে ঘৰতে আছিলে আহিছে 12:30 মান আৰু কাপোৰ ধুব লগা আছে এফালে ৰাতিপুৱা কাম বন কৰিব লগা সব হৈছে সেইবিলাক কৰি মেলি আজৰি হ'লো আৰু 9টা মানত পিছত দাদাই মানে দোকান গৈ চাই যাওঁতে দেৰি হৈ গৈছে 9:30 বাজিছে দোকানত চাই থাকিব আৰু চব্জিখিনি বনাই লওঁ মাছ হৈ গৈছে আৰু মাছৰ তেল ধৰ পটল ভাজি মানে দুটা কেৰাহী ইউজ কৰে মানে বনাওঁ আৰু অলৰেডিটো এটা ইউজ আছে মানে এটা ব্যৱহাৰ কৰা হৈ গৈছে ৰাতিপুৱাই আলু ভাজি বনাইছিলোঁ যে দালি বনাইছোঁ তাতে মানে সৰু কেৰাহীটো আছে আৰু ডাঙৰ কেৰাহীত মাছটো বনাই দিওঁ ভাত দালি ৰাতিপুৱা বনালে একেবাৰে দেই এতিয়া আৰু নবনাওঁ এতিয়া অকল মাছ চব্জি আৰু ভাজিখিনি বনালে হৈ যাব A few moments later. Hey guys, good evening সকলোকে বহুত মস্তাকো লাগ পালো আৰু চাহ নাখাওঁ আৰু এতিয়া অকলে প্ৰিয়া মানে আহিম বুলি কৈছে কিন্তু তাই আকৌ বজাৰ যাব সেইকাৰণে মানে এতিয়া নাহে দেৰি হ'ব তাই আহোঁতে আৰু আমাৰ এই ঘৰৰ সন্মুখতে যে ঘৰ তেখেতৰ মানে বেবী আছে যে বাৰ্থডে যাব কৈছে এনেকেই যাম আৰু গাড়ী অকণমান ড্ৰেছটো পিন্ধাওঁ কাৰণ অকণমান ঠাণ্ডা পৰিছে যে তাইক অকণমান চোলা পিন্ধাওঁ তাক স্পৰ্টিং পিন্ধাই দিওঁ আৰু তাই পেণ্ট পিন্ধাই দিওঁ যাওঁ আৰু মই এনেকেই যাম ওচৰৰ ঘৰৰ লগত মানে তাতে কোনো মানুহ মাতা নাই এনেই জাষ্ট ঘৰৰ মানুহে কেক কাটিব যে সেইকাৰণে মোক মাতিছে মই অকলে ঘৰ মোক মাতিছে যাওঁ গাইজ আমি গৈ আছো বাৰ্থডে খাবলৈ বাৰ্থডে ঘৰৰ সন্মুখতে মানে এই মাত্ৰ মাতি আছে বৌজনী সেইকাৰণে আহিলোঁ আৰু বাৰ্থডে বয় Happy birthday to you. Guys, আমি আহি গ'লো ঘৰ গাড়ী মানে কেনে আছে আৰু মই চাহ বনাই তাতে মোক খোৱা নাই মিঠাই দিছিলে চিঙৰ দিছিলে লৈ আহি গ'লো আৰু ঘৰতে খাম গাড়ী মানে চবেই কুচি লৈছে যে তাইক আনি আছে সেইকাৰণে আহি গৈছে আৰু থাকক চাহ বনাই মেলি খাওঁ তাইক লৈ বনাব লাগিব উপায় নাই আৰু প্ৰিয়া আহিম বুলি কৈছে তাই বজাৰ এতিয়ালৈকে যোৱাই নাই তো কেতিয়া আহে গম নাপাওঁ আৰু কান্দি চকুত পানী জলজলীয়া হৈ আছে এতিয়া ড্ৰেছটো নকৰোঁ কাৰণ ৰাতি হৈ আছে ৰাতি আকৌ ফেন কেতিয়াবা চলাব লাগে যে কমকৈ ঠাণ্ডা লাগি যাব আমি
আমি অকলে সোনা ঘৰত কোনো নাই আমাৰ বাহিৰে আমি ঘৰ গাখীৰ গৰম কৰি আছোঁ গাখীৰটো মানে দুপৰীয়া গৰম কৰিছোঁ যে আৰু গৰম কৰা হোৱা নাই গাখীৰটো গৰম হ'ব লাল চাহ বনাওঁ লাল চাহ বনাই মেলি খাম গাখীৰ ৰাতি খাই দিব লাগিব নহ'লে বেয়া হৈ যাব বেয়া হৈ যায় ইমানখিনি গাখীৰ বেয়া হ'লে পইচাখিনি দিব লগা হ'ব মহ কাম মৰিছিলে দুটা মহ কাম মৰিছিলে মূৰত চাওকচোন কেনেকুৱা ফুটি হৈ গৈছে অলপ দূৰত থাকোঁ গাখীৰখিনি ফুটিব পাৰে ভয় লাগে এতিয়া থ'ব নোৱাৰিম তলত পুৰা চিঞৰিব চাহ বনাওঁ বনাই মেলি গৰমত খাওঁ চাহ হৈ গৈছে লাল চাহ বনালোঁ খাব তাইৰ কাৰণে গাখীৰ অকণ ওলাই থৈ যাওঁ তাইকো খুৱাব লাগিব চেলে খিচিৰি খুৱাইছিলোঁ মই তাই মানে দুপৰীয়া হৈ গৈছিলে যে তেতিয়া মানে খোৱা হোৱা নাই তো 4টামান উঠিছে 4:30মান খোৱালোঁ আৰু তাইক অকণমান গাখীৰ ওলাই থৈ যাওঁ পিছত লাহেকৈ খুৱাম আৰু মই খাই মেলি হয় তাৰপিছত তাইক খুৱাই মেলি খোৱালোঁ তাই 8টামান হৈছে আৰু প্ৰিয়াও মানে অহা নাই এতিয়ালৈকে আৰু এতিয়া টাইম হৈছে 9টা তো প্ৰিয়া মানে বজাৰ যাম বুলি কৈছে 8টামানত মই 7:30টামান ফোন কৰিছিলোঁ তাই মানে কৈছে 8টামান যাম বুলি এতিয়া গৈছে নে নাই গম নাপাওঁ তাই আহিলে আহিব যদি প্ৰব্লেম হয় তেতিয়া বাৰু নাহিব তাই আকৌ ফোন কৰিম আৰু 9টামান ফোন কৰিম আৰু এবাৰ আহে নে নাহে আজি থাকালৈকে আৰু মই অকলে দাদা আছে হ'লেও মানে এজনী লাগে আৰু ইফালে ৰাতিৰ কাৰণে বনাব আছে গাড়ী খোৱালোঁ শুই আছে আৰু আজিৰ পৰা ঘৰৰ পৰা খালী পিনাকো নাই ইফালে প্ৰিয়াও নাই মই অকলে মানে একদম মন বেয়া লাগি আছে অকলে যে আৰু প্ৰিয়াও নাই ইফালে প্ৰিয়া থাকিলে প্ৰিয়াৰ লগত কথা পাতি টাইম গুচি যায় তেতিয়া অকলে গাৰ্গীও ফালে শুই গৈছে তাই মাহঁতৰ বিচনাত শুৱাইছোঁ আৰু তাৰপিছত আমাৰ মতে লৈ যাম ভাত বনাব লাগিব চব্জি যিহেতু আছে মাছ চব্জি আছে ভাজিও আছে পটলৰ লগত মাছৰ তেল ভাজি কৰিছোঁ যে ভালে লাগিছে কিন্তু খাই ভাবিছোঁ ভাল নালাগিব নেকি ভালে লাগিছে কিন্তু পিনাকে গৈ কেনেহে ভাজি কৰে মোক হ'লেও এইবাৰ ফাৰ্ষ্ট টাইম কৰি চাওঁ আৰু কেনেকুৱা লাগে ভালে লাগিছে বাৰু খাই ৰাতিৰ সাজ খাই মেলি আজৰি হ'লোঁ আৰু এতিয়া টাইম হৈছে 12টা হ'বলৈ 5 মিনিট বাকী আছে গাৰ্গীৰ ফালে ফেন অফ কৰিব লাগে লাইট অফ কৰি দিব তো যিয়ে নহওক গাৰ্গী উঠিলে আছে দাদাৰ লগত সৌ আৰু প্ৰিয়া আহিছে নাহিব বুলি ভাবিছিলোঁ কিন্তু আহিছে আৰু তাই ভাত খাই আছে আজি মানে দাদা মানে অকণমান আহোঁতে দেৰি কৰিছে 10:30 বাজি গৈছে দাদাৰ কাৰণে লৈ মানে খালোঁ আৰু তো যিয়ে নহওক ভিডিঅ'টো আজি ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ লগ কমেণ্টৰ ব্লগৰ সৈতে ভালে থাকিব সকলোকে বাই বাই গুড নাইট